খাৰুপেটিয়াত ফুলদানিত পৰিণত হৈছে শীতলীকৰণ ভঁৰাল মুকলিৰ পাছতো ব্যৱহাৰযোগ্য নহল শীতলীকৰণ ভঁৰালটো ৫০০০ মেট্ৰিক টন ক্ষমতা সম্পন্ন এই শীতলীকৰণ ভঁৰালটো ২০১৬ চনতে দৰঙৰ নিজ খাৰুপেটিয়াত আধাৰশিলা স্থাপন কৰা হৈছিল শীতল ভঁৰালটো ২০২১ চনতে আনুষ্ঠানিকভাৱে মুকলি কৰা হয় সেই ভিডিঅ'টো আৰু ভিডিঅ' কনফাৰেন্স যোগে কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ দপ্তৰৰ মন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ কৃষি মন্ত্ৰী অতুল বৰা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ উপস্থিতিত খাৰুপেটিয়াত শীতল ভঁৰালটোৰ মঙলদৈ বিধানসভা সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাসৰ দ্বাৰা ফিটা কাটি কৃষক ৰাজ্যৰ বাবে উদ্বোধন কৰা হৈছিল কিন্তু ভঁৰালটো আজিও কৃষকৰ বাবে ব্যৱহাৰযোগ্য নহল এপিনে পাচলিৰ উচিত দাম নাপাই কৃষকৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে সম্প্ৰতি পানীৰ দৰত বিক্ৰী কৰিছে কষ্টপাৰ্জিত পাচলি শীতলীকৰণ ভঁৰালটো অতি শীঘ্ৰে কৃষকৰ বাবে পুনৰ মুকলি কৰাৰ দাবী উত্থাপন কৰিছে সচেতন মহলে দৰং জিলাৰ বিশেষকৈ খাৰুপেটিয়া অঞ্চল কৃষি প্ৰধান অঞ্চল এই অঞ্চলৰ কৃষকসকলৰ উৎপাদিত শাক পাচলি সামগ্ৰীয়ে অসম নহয় অসমৰ বাহিৰতো বজাৰ দখল কৰিবলৈ সক্ষম হৈছে কিন্তু আচৰিত কথা যে আমি এই কৃষকসকলৰ স্বাৰ্থত আমছে সুদীৰ্ঘ আন্দোলনৰ পিছত ২০১৬ চনত শীত তাপ নিয়ন্ত্ৰিত ভঁৰাল ইয়াত স্থাপন কৰা হৈছিল আৰু ২০২১ চনত এই শীত তাপ নিয়ন্ত্ৰণটো আনুষ্ঠানিকভাৱে মুকলি কৰিছিল মুকলি কৰা অনুষ্ঠানত কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু অসমৰ কৃষিমন্ত্ৰী তেওঁলোকে উপস্থিত থাকি এই কৃষি ভঁৰালটো মুকলি কৰিছিল আজি সুদীৰ্ঘ ৪ বছৰ উকলি যোৱাৰ পিছতো কৃষকসকলৰ কাৰণে এই ভঁৰালটো ব্যৱহাৰযোগ্য হৈ উঠা নাই কাৰ্যক্ষম হোৱা নাই যাৰ কাৰণে আজি এই অঞ্চলৰ কৃষকসকলৰ শাক পাচলিৰ দাম পানীৰ দৰত বিক্ৰী কৰিবলগীয়া হৈছে যাৰ কাৰণে কৃষকসকলৰ মূৰত কপালত হাত দিবলগীয়া হৈছে গতিকে আমি দাবী উত্থাপন কৰিছোঁ যে অতি সোনকালে এই কৃষি ভঁৰালটো শীত তাপ নিয়ন্ত্ৰণ ভঁৰালটো মুকলি কৰি দিব লাগে যদি মুকলি কৰি দিয়ে কৃষকসকলৰ তেওঁলোকৰ সামগ্ৰী উৎপাদিত সামগ্ৰীসমূহ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা